নমস্কাৰ, ষ্টুডিঅ'ত মই জিতেনে লৈ আহিছোঁ এক বিশেষ খবৰ। বিলাসীপাৰাৰ চৰ অঞ্চলত বিনামূলীয়াকৈ পানী মটৰ যোগান ধৰাৰ আহ্বান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত বৃহত্তৰ চৰ অঞ্চলকে ধৰি কৃষকসকলে বছৰত এবাৰকৈ এৰি, ৰঞ্জিত, আমেৰিকান হাইব্ৰিড ধানৰ কৃষি খেতি কৰি পৰিয়াল পোহপাল দিয়ে। চাহক বগৰীপাৰীৰ পৰা হাছেন আলী জুদ্দাৰৰ এই প্ৰতিবেদন। শ্ৰদ্ধ ৰাইজসকল, যেহেতু অসম ৰাজ্যখন কৃষি প্ৰধান ৰাজ্য, ভাৰতবৰ্ষখন কৃষি প্ৰধান ৰাষ্ট্ৰ হয়, গতিকে এইবেলি যিসকল কৃষকে এৰি ধানৰ খেতি কৰি আছে আৰু দেখিছোঁ যে বহু কৃষকে বিদ্যুৎবাহী মটৰেৰে, ইলেক্ট্ৰিচিটি মটৰেৰে এৰি ক্ষেত্ৰত তেওঁলোকে পানী দি আছে। আমি দাবী জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, অসমৰ APDCL বিভাগক অনুৰোধ জনাইছোঁ যে যিহেতু আমি ধুবুৰী জিলাৰ বাসী কৃষক ৰাইজ, দুখীয়া কৃষক ৰাইজ, গতিকে কৃষকক সকাহ দিবৰ কাৰণে কৃষি ক্ষেত্ৰত কৃষকক বিপ্লৱ কৰাৰ সুবিধা দিব লাগে। কৃষি বিপ্লৱ নহ'লে দেশ আমি কেনেকৈ গঢ়ি তুলিম, ভাল গঢ়ি তুলিম, এখন উন্নত ৰাষ্ট্ৰ কেনেকৈ হ'ব? গতিকে আমি 3 মাহ কাল এতিয়া আৰম্ভ হৈছে, এৰি ধানৰ খেতি আৰম্ভ হৈছে। গতিকে এৰি খেতিত ইলেক্ট্ৰিচিটি মটৰেৰে যিসকল কৃষকে এৰি ধানৰ খেতিত পানী দি আছে, সেইসকল ব্যক্তিৰ, সেইসকল দুখীয়া কৃষকৰ 3 মাহৰ কাৰণে সেই মটৰৰ ইলেক্ট্ৰিচিটি বিল ৰেহাই কৰি দিব লাগে। কাৰণ কৃষকক যদি এইখিনি সকাহ দিব পৰা যায়, তেতিয়াহ'লে আমাৰ দুখীয়া কৃষকসকল তেওঁলোকে ভালকৈ এই 3 মাহ সময় তেওঁলোকে খেতি কৰিব পাৰিব। কাৰণ কৃষি প্ৰধান দেশ এখনত, কৃষি প্ৰধান ৰাজ্য এখনত এইখিনি চৰকাৰে সহায় কৰিব লাগে। কাৰণ এই মুহূৰ্তত যদি এই কামখিনি চৰকাৰে কৰে, নিশ্চয় আমাৰ দুখীয়া কৃষকসকলে বহু পৰিমাণে সকাহ পাব। আমি ধুবুৰী জিলাৰ কৃষক সংগঠনে দাবী জনাইছোঁ যে যিসকল কৃষকে এৰি ধানৰ খেতিত ইলেক্ট্ৰিচিটি মটৰেৰে পানী দি আছে, সেইসকল ব্যক্তিৰ, সেইসকল কৃষকৰ 3 মাহৰ বিনামূলীয়াকৈ বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিব লাগে। আৰু আমি কাইলৈ এই বিষয়টো লৈ কৃষকৰ মাজলৈ যাম। আমি চৰকাৰক দাবী জনাইছোঁ যে 3 মাহ কাল কৃষকক বিনামূলীয়াকৈ খেতিত পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইখিনি কৰিলে নিশ্চয় আমাৰ কৃষক ৰাইজ উপকৃত হ'ব।